তোমাৰে হেউ বিদায় আমাক মোহিলে হৰি নজানো তোমাৰ তক তোমাৰ চৰণে হৰি শৰণে পখিয়া হাৰ কৰিলো তোমাৰ নাম অবিদ্যা বা মায়া ভগৱানৰ সৃষ্টি। ভগৱানৰ মায়াৰ দ্বাৰাই এই জগতৰ উদ্ভৱ হৈছে। যেনে এৱা গাখীৰ দৈ মৰা আৰু মায়াত হোৱা বস্তুবোৰ স্থায়ী নহয়। আজি আছে কালি নাই চিৰকাল থকা সত্য বস্তু মাত্ৰ ভগৱান। সমস্ত বিশ্বত বায়ুতকৈ সূক্ষ্মভাৱে আছে তেওঁ। হে হৰি, তোমাৰ মায়াৰ পৰা হোৱা এই বস্তুবোৰ সঁচা বুলি ভাবি সেইবোৰৰ কামনাতে মই আবদ্ধ হলোঁ আৰু তাৰ ফলতে মই তোমাৰ স্বৰূপ অনুভৱ কৰিব নোৱাৰাত পৰিলোঁ। প্ৰভু, হে সংসাৰৰ মায়া হৰণ কৰোতা হৰি, তোমাক আশ্ৰয় লৈ মই তোমাৰ নামকে হাৰ কৰিলোঁ, অৰ্থাৎ তোমাক সুদৃঢ় বিশ্বাস কৰি তোমাৰ নাম কীৰ্তন কৰাকে নিশ্চয় কৰিলোঁ। প্ৰভু, মোৰ অবিদ্যাৰ মোহ জাল গুচোৱা প্ৰভু, তোমাক যেন মই চিনিব পাৰোঁ। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান খণ্ডিত আৱৰজতে কৈতো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰ কল্পিত। হে ভগৱান, ব্ৰহ্মাণ্ডত যত বস্তু দেখোঁ সকলোবোৰ অস্থায়ী। আজি আছে কালি নাই। কেৱল মাত্ৰ তুমিয়েই স্বামী বা সত্য বস্তু। তোমাৰ জন্ম মৃত্যু নাই। তুমি চৈতন্য স্বৰূপ। তুমি জগত জুৰি থকাৰ কাৰণে প্ৰাণী আৰু উদ্ভিদ আদিৰ জন্ম আৰু বৃদ্ধি দেখিছোঁ। অতি সূক্ষ্মভাৱে বিশ্বজুৰি থকাৰ কাৰণে তোমাক খণ্ড খণ্ড কৰি ভাগো কৰিব নোৱাৰি প্ৰভু। আৰু তুমি জ্ঞান স্বৰূপ, অৰ্থাৎ ভক্তৰ অন্তৰত তোমাৰ যি বোধ হয় সেই বোধ বা জ্ঞানেই হৈছে তুমি। ইয়াৰ উপৰি বিশ্বত যিবোৰ গছ লতা প্ৰাণী দেৱ দেৱী চন্দ্ৰ সূৰ্য আৰু তৰা আদি দেখোঁ সকলো তোমাৰ মায়াৰ পৰাই হোৱা। চাৰিওফালে যত দেখোঁ সকলোবোৰেই প্ৰভু তোমাৰেই আনন্দময় ৰূপকেই দেখিবলৈ পাওঁ, অৰ্থাৎ সকলোবোৰ তোমাৰেই মোহন লীলা। তুজু গুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ আৱৰ সমস্তে গুণময় এতেকে জানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলো সাৰ কৃপা
সত্য ৰজ তম তিনি গুণৰ অতীত তোমাৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিলে এই তিনি গুণৰ হাত সাৰি সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰি। অন্যান্য দেৱ দেৱীসকল গুণময়, গতিকে দেৱ দেৱীৰ পূজা সেৱা সকলো গুণময়, অৰ্থাৎ সকলোবিলাকক পূজা কৰিলে তিনি গুণৰ হাত এৰাব নোৱাৰাৰ ফলত ভোগ সুখে মিলে। গতিকে জন্ম মৃত্যুৰ হাত এৰিব নোৱাৰি জীৱে স্বৰ্গ নৰক ঘূৰি ফুৰে। সেইকাৰণে সেই সৰ্বদোষ হৰণ কৰোতা কৃপাময় হৰি, মই ইয়াক বুজাব পাৰি তোমাৰ নামকে নিশ্চয় কৰিলোঁ, অৰ্থাৎ তোমাৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰাকে সাৰ কৰি ধৰিলোঁ। কৃষ্ণ পদ পংকজৰ সেৱাৰ মহিমা কথা শুনিবৰ আনন্দ মিলয়, যাৰ ভকতৰ সংগে সৰ্বপুৰুষাৰ্থ হিৰে চৰিয়াতি কৌতুক ভগৱন্তৰ পদ সেৱাৰ ফলৰ কথা শুনিলে মনত বৰ আনন্দ লাগে। তেওঁৰ পদ সেৱাৰ ইমান মাহাত্ম্য যে সেই মাহাত্ম্য ধৰ্ম অৰ্থ কাম মোক্ষ এই চাৰি পুৰুষাৰ্থৰ মূৰত উঠি আনন্দ কৰে, অৰ্থাৎ ভক্তসকলে নাম মাহাত্ম্য জানি সেই চাৰি পুৰুষাৰ্থকো তুচ্ছ ভাৱ কৰে। তেওঁলোকৰ সংসাৰত নাম ৰসত ভিন্ন আৰু লোভনীয় বস্তু একো নাথাকে। যদি ভৱ ভয় ভংগ মনে ইচ্ছা কৰা ভাই, সাধু সংগ সদা কৰা সাৰ, এক ক্ষণ মানে মাত্ৰ কেৱল সাধুৰ সংগে শুৱে নাম ভৱতৰী বাৰ। হে ভাই, যদি তুমি সংসাৰৰ জন্ম মৃত্যুৰ ভয়ৰ পৰা উদ্ধাৰ হ'বলৈ লগৰীয়া বা সহায় বিচাৰা, অৰ্থাৎ যদি তুমি মুক্তি লাভ কৰিবলৈ সহায় লাগে বুলি ভাবা, তেন্তে সদায় সাধুৰ আশ্ৰয় লোৱা। কিয়নো অলপ সময় সাধুৰ আশ্ৰয়ে সংসাৰ সাগৰ পাৰ হোৱা নাৱৰ দৰে হয়, অৰ্থাৎ অলপ সময় সাধুৰ লগত থাকি তেওঁৰ পৰা উপদেশ লৈ তেওঁৰ আৰ্হিৰে চলিলে লোকে মুক্তি লাভ কৰিব পাৰে। এতেকে এনেহেন স্পৰ্শ মণিস্বৰূপ সাধুৰ লগত সদায় থাকিবলৈ নিশ্চয় কৰা। হৰি কীৰ্তনৰ মহা আনন্দ সুখয় আহে, কতু কতু হব মহাজনে মুকুতি সুখ তেজি, মহন্ত জনৰ সংগে খুজে অতি কৃষ্ণৰ চৰণে। ভগৱানৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিলে মনত অপাৰ আনন্দ লাগে।
বহুত সাধুৱে এই আনন্দ সুখক আশা কৰি মুক্তিলৈ পিঠি দি সদায় হৰি কীৰ্তন কৰি ভক্তিৰস পাবৰ অৰ্থে ঈশ্বৰৰ ওচৰত সাধুৰ সংগহে কামনা কৰে। কিন্তু ইটো মহা ধৰ্ম মাধৱৰ জন্ম কৰ্ম বেদে যাৰ নজানে মহিমা হৰি নাম কীৰ্তনত মিলে মুখ্য আদি যত কীৰ্তন সুখৰ নাহি সীমা। বেদে যাৰ মহিমা নাজানে অৰ্থাৎ কৈ শেষ কৰিব পৰা নাই, সেই মাধৱৰ জন্ম কৰ্মই কিন্তু মহা ধৰ্ম। মুখ্য আদি যত আছে সকলো হৰি কীৰ্তনতে মিলে, কীৰ্তন সুখৰ সীমা নাই। ভগৱন্তৰ মহিমা বেদে প্ৰকাশ কৰিব পৰা নাই, অৰ্থাৎ ভগৱন্তৰ স্বৰূপ কি, তেওঁৰ কৰ্মই বা কি, এইবোৰ বেদতো সম্পূৰ্ণৰূপে প্ৰকাশ হোৱা নাই। ভগৱান এনে অব্যক্ত বস্তু, কিন্তু ভগৱানৰ অৱতাৰৰ যিবোৰ লীলা চৰিত্ৰ আছে সেইবোৰ কথন মথন আলাপন আদি কীৰ্তনেই মহাধৰ্ম। তেওঁৰ নাম কীৰ্তন কৰিলে ধৰ্ম অৰ্থ কাম মোক্ষ আদি সকলো লাভ হয় আৰু মনতো অপাৰ আনন্দ লাগে। কৃষ্ণ মধুৰ সুমধুৰ হৰিৰ কীৰ্তন ৰস মংগলৰ পৰম মংগল এতেকে হে মুকুতিকো তেজি হৰি গুণ গায় ফুৰে মহা মহন্ত সকল। হৰিনাম কীৰ্তন কৰোঁতে কৰোঁতে যি আনন্দ জন্মে সি অতি মধুৰ, আৰু তেওঁৰ নাম কীৰ্তন কৰিলে সংসাৰৰ দুখ কষ্টয়ো মানুহক পিৰিব নোৱাৰে, সেয়ে সি অতি মংগলদায়কো। এইকাৰণে সাধুসকলে মুক্তিকো কামনা নকৰি কেৱল তেওঁৰ নাম কীৰ্তন কৰি কাল কটায়। পৰম নিপুণ হবে বুজিয়া শাস্ত্ৰৰ তত্ত্ব হৰিপদ পংকজে ভজিয়া হৰি কীৰ্তনৰ মহা নিৰ্ভয়ে আনন্দে মুজি থাকে সুখে মুকুতিতে জিয়া। অতি সুচতুৰ জ্ঞানী লোকসকলে শাস্ত্ৰৰ গুহ তত্ত্ব বুজি হৰিত আশ্ৰয় লয় আৰু সংসাৰৰ বিপদ আপদে চুব নোৱাৰা হৰি কীৰ্তনৰ আনন্দত ভুল গৈ, অৰ্থাৎ হৰি নাম কীৰ্তন কৰিলে সংসাৰৰ দুখ সুখে মানুহক পিৰিব নোৱাৰে, হৃদয়ত অপাৰ আনন্দ জন্মে। হৰি কীৰ্তন কৰোতা লোক সেই আনন্দত ভুল গৈ থাকে, অৰ্থাৎ আনন্দত ভুল গৈ মুক্তিকো কামনা নকৰি হৰি নাম কীৰ্তন কৰি পৰম সুখত থাকে।